নমস্কাৰ বন্ধু বান্ধৱীসকল আমি সকলোৱে জানো যে হোলীৰ ৰঙৰ উৎসৱ আনন্দৰ উৎসৱ কিন্তু আপুনি জানেনে যে তন্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰত হোলীৰ ৰাতিক মহাৰাতি বুলি কোৱা হয় যদি আপুনি আৰ্থিক সংকটত ভুগি আছে ধাৰৰ বোজাত পুত কৈছে বা যিমান উপাৰ্জন কৰিলেও হাতত টকা পইচা নাথাকে তেনেহলে এইবাৰৰ হোলী আপোনাৰ বাবে এক সোণালী সুযোগ লৈ আহিছে আজি মই আপোনালোকক এনে এটা গুপ্ত বস্তুৰ বিষয়ে কম যেটো যদি আপুনি 3 মাৰ্চৰ আগত নিজৰ ঘৰলৈ লৈ আহে তেনেহলে আপোনাৰ দৰিদ্ৰতা চিৰদিনৰ বাবে নাইকিয়া হ'ব আপুনিও কোটিপতি হোৱাৰ দিশত আগবাঢ়িব পাৰিব বৰ্তমান সময় হ'ল ফেব্ৰুৱাৰী মাহৰ শেষৰ ফাল আৰু 3 মাৰ্চত আহি আছে ফাল্গুনী পূৰ্ণিমা অৰ্থাৎ হোলী এবাৰ হোলীত এনেকুৱা কিছুমান বিৰল গ্ৰহ নক্ষত্ৰৰ যোগৰ সৃষ্টি হৈছে যেটো সাধাৰণতে দেখা নাযায় আৰু এবাৰ হোলীৰ লগতেও গ্ৰহণৰো যোগ দেখা গৈছে চন্দ্ৰগ্ৰহণৰ সেইবাবে আৰু অধিক আপোনালোকৰ ভাল ফল দেখুৱাব পৰাবিধৰ হ'ব এই হোলী হোলিকা দহনৰ জুই আৰু হোলীৰ পূৰ্ণিমাই ব্ৰহ্মাণ্ডত এক প্ৰচণ্ড শক্তিৰ সৃষ্টি কৰে ইউটিউবত আপুনি হয়তো বহু ভিডিঅ' দেখিছে য'ত আপোনাক হাজাৰ হাজাৰ টকাৰ পূজাৰ কৰিবলৈ বা দামী পাথৰ পিন্ধিবলৈ কোৱা হয় কিন্তু আজি মই যেটো বস্তুৰ কথা কম হেতু একেবাৰে সাধাৰণ অতি কম খৰচী কিন্তু ইয়াৰ শক্তি কোনো দামী পাথৰতকৈ কম নহব এটো এটা প্ৰাকৃতিক বস্তু যেটো প্ৰাচীন কালৰ পৰা ৰজা মহাৰাজাসকলে নিজৰ ভঁৰালৰ গোপনে ৰাখিছিল সেইবাবে ইয়াক গুপ্ত বস্তু বুলিও কোৱা হয় এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন জাগিছে কি হেই গুপ্ত বস্তুটো ই সোণ নে ৰূপ নহয় বন্ধুসকল এই বস্তুটোৱে হৈছে পোনপটীয়াভাৱে মাতা লক্ষ্মীক আকৰ্ষণ কৰা বস্তু যিয়ে ঘৰত এই বস্তু ৰাখে তাত কেতিয়াও ধনৰ অভাৱ নহয় বেয়া নজৰ বা কলা যাদুৱে সেই ঘৰত প্ৰৱেশ কৰিব নোৱাৰে বস্তুটো আন একো নহয় হেতু হ'ল কলা হালধি আৰু 11টা গোমতী চক্ৰ হয় আপুনি ঠিকই শুনিছে কলা হালধি দেখিবলৈ সাধাৰণ হালধিতকৈ বেলেগ ইয়াৰ ভিতৰৰ ৰং নীলা বা কলা ধৰণৰ হয় আৰু গোমতী চক্ৰ হ'ল গোমতী নদীত পোৱা এবিধ বিশেষ শামুকৰ খোলা যাৰ ওপৰত প্ৰাকৃতিকভাৱে চক্ৰৰ চিন থাকে এই দুইটা বস্তুৱে ধন আকৰ্ষণ কৰাত চুম্বকৰ দৰে কাম কৰে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো শুনক কেৱল বস্তুটো ঘৰলৈ আনিলেই নহব তাক সঠিকভাৱে সিদ্ধ বা জাগ্ৰত কৰিব লাগিব 3 মাৰ্চৰ আগতে বজাৰৰ পৰা অলপ কলা হালধি বা 11টা গোমতী চক্ৰ কিনি আনক ইয়াৰ নিয়মটো হ'ল 2 মাৰ্চৰ হোলিকা দহনৰ নিশা বা 3 মাৰ্চৰ হোলীৰ দিনা ৰাতিপুৱা গা পা ধুই পৰিষ্কাৰ হৈ ল'ব এখন ৰঙা কাপোৰ লওক তাত কলা হালধিৰ টুকুৰা আৰু 11টা গোমতী চক্ৰ ৰাখক বস্তুখিনিৰ ওপৰত অলপ সেন্দুৰ আৰু চাউল ছটিয়াই দিয়ক মাতা লক্ষ্মীৰ ধ্যান কৰি ওং শ্ৰীং শ্ৰীয় নমঃ মন্ত্ৰটো 108 বাৰ জপ কৰিব লাগিব তাৰ পাছত কাপোৰখন ধুনীয়াকৈ বান্ধি এটা সৰু টোপলা বনাওক আৰু আপোনাৰ টকা ৰখা ঠাইত আলমাৰীত বা লকাৰত থৈ দিয়ক এই সৰু কামটোৱে আপোনাৰ আৰ্থিক দিশত যি এক চমৎকাৰী পৰিৱৰ্তন আনিব হেয়া আপুনি নিজেও দেখি আচৰিত হ'ব গতিকে বন্ধুসকল বিশ্বাসৰ ওপৰতে পৃথিৱী চলি আছে এই প্ৰাচীন তন্ত্ৰ শাস্ত্ৰৰ উপায়টো এইবাৰৰ হোলীত পূৰ্ণ বিশ্বাসেৰে কৰি চাওক মাতা লক্ষ্মীৰ কৃপাত আপোনাৰ সকলো আৰ্থিক বাধা দূৰ হ'ব আৰু আপুনিও দেখিব যে কি পৰিৱৰ্তন আপোনাৰ জীৱনত ঘটে গতিকে সকলোৱে কমেন্টত এবাৰ জয় মাতা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব আৰু ভিডিঅটো যদি আপোনালোকৰ ভাল পাইছে তেনেহলে ভিডিঅটো লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছো